এহি বুলি নম্ৰভাৱে মাতে বহু পৰ তথাপিতো মহাযোগী হলৰ চৰ হৈছে ৰাম তাক দেখি পৰীক্ষিত মহাক্ৰোধ ভৈলা এক অমৃত সৰ্পনি গলে বান্ধি আপোনালোকৰ দলপতিও কম হৈ আহিছে শুনি পাইছে মই কৈছোঁ অঁ অঁ ভাল হৈছে খালি আপুনি এগৰাকী আপুনি যিহেতু এগৰাকী দলপতি আপুনি চাপৰিটো নাভিৰ ওপৰত মাৰক আপুনি তলত মাৰে হয়নে কিন্তু পালিবিলাকে ওপৰত মাৰি আছে আপুনি নাভিৰ ওপৰ অংশত মাৰক যিহেতু আমাৰ আধ্যাত্মিকটো ইয়াৰ পৰা সৃষ্টি হয় হয় ছাৰ আমাৰ নাভি তল অংশডোখৰ আমি এডোখৰ বেলেগ জেগা বুলি ভাবোঁ সেইকাৰণে আপুনি নাভিৰ ওপৰত চাপৰিটো মাৰিবলৈ শিকক বেয়া নাপাব নাপাওঁ ছাৰ এনেকৈ শুধৰাই দিব লাগে মানে আমি প্ৰগ্ৰেম কৰিছোঁ যদিও শুধৰাই তেনেকৈ নাপাওঁ মানে হেৰিবোৰ হয় এনেকৈ কৈ দিলে ভাল ভুলখিনি লগালগ শুধৰাব পাৰি হয় আপুনি আপোনালোকৰ ভাল হৈছে পালি কম যদিও সকলোৱে সমানেই গাইছে ভাল হৈছে খুলীয়া বাপক সেৱা জনাইছোঁ ভাল হৈছে মই কিন্তু নেগেৰা বাপক কথা এষাৰ কওঁ মুচকোচা মুখ এৰিব লাগিব এনেকৈ নামলৈ আহিলে দেই আমি যিহেতু বৈকুণ্ঠ পাৰিষদত বহি আছোঁ এতিয়া হয়নে সেইকাৰণে এইবিলাক আমি এৰিব লাগিব বেয়া নাপাব দেই আগলৈ এইটো ভুল নকৰিব কৃষ্ণ 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 সন্মিলিত আধ্যাত্মিক শিল্পী সমাজ আপোনালোকলৈ আমাৰ মৰম আৰু স্নেহ যাচিছোঁ কৃষ্ণ আমাতকৈ বহুত সৰু আপোনালোক মই এটা কথাই কওঁ আপোনালোকে এনে দলটোত আৰু কেইগৰাকীমান আছিলে নেকি আছিলে আজি চাগে আহিব নোৱাৰিলে ন আহিব নোৱাৰিলে মহিলাসকলৰ অকণমান দিগদাৰ হয় বাৰু তথাপি প্ৰগ্ৰেমটো মানে পটককৈ লয় অঁ আগৰ পৰা মানে সিদ্ধান্ত নাছিলে কিন্তু মানুহখিনি সৰহ হ'লে নামষাৰ সুন্দৰকৈ মানে উঠি যায় এতিয়া বৰ কষ্ট কৰিবলগীয়া হৈছে 5গৰাকী আয়ে সেয়েহেতু মানে দলৰ মানুহখিনিক অকণমান মানে সৰহকৈ সজাই লৈ অনুশীলন কৰিলে বেছি ভাল হয় মহিলা যিহেতু অকণমান কেইগৰাকীমান সৰহকৈ ল'ব লাগে মানে কাৰোবাৰ সুবিধা থাকেই নহয় জানো ভাল হৈছে খালি মই এটা কথা সুধিব বিচাৰিছোঁ আপোনালোকে বৰ সুন্দৰ নাম এষাৰ পৰিৱেশন কৰিলে এষাৰ নাম আগতে আমি শুনা নাই কি নাম গাইছে পৰীক্ষিতৰ ব্ৰহ্মসাপ নহয় জানো পৰীক্ষিত ৰজা এনে কোন আছিলে বাৰু মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ পৰীক্ষিত ৰজা কোন আছিলে বাৰু তেওঁক আমি কোন বুলি ক'লে চিনি পাম কওকচোন আপোনাৰ কিন্তু নামত ওলাই গৈছে নামৰ পদত ওলাই গৈছে কওক নামত গাই গৈছে কিন্তু সুধিলে অকণমান দিগদাৰ হয় ন হয় বাইদেউ প্ৰথম ঘোষাৰ পদতে আছিলে কোন আছিলে প্ৰথম ঘোষাৰ পদটো অকণমান এনেই গাওকচোন কথাৰ আকাৰে গাওক হস্তিনাৰৰ ৰাজা মহামানী পৰীক্ষিত তাৰপিছত হস্তিনাৰৰ ৰাজা মহামানী পৰীক্ষিত যত মানে কৰ্ম কৰে মাত্ৰ প্ৰজাহিত আৰু পাছত একদিনা মহাৰাজা মৃগয়াক যায় বৰতৃষ্ণা পুৰকৈলা অৰণ্যক পায় মানে প্ৰথমখিনি ঘোষাৰ সেইখিনি পদ আছিলে নহয় জানো কিন্তু মই ভাবিছোঁ পৰীক্ষিত কোন আছিলে অৰ্জুনৰ কোন নাতিনীয়েক নহয় নাতিনী হ'লে স্ত্ৰীলিংগ হ'ব অৰ্জুনৰ নাতি পৰীক্ষিত ৰজা তেওঁ এজন ধৰ্মপৰ আছিলে ধাৰ্মিক আছিলে কিন্তু তেওঁৰ মানে বেয়া দিন অহাত তেওঁ সেই মৰা সৰ্পটো নি পেলাই মুনিৰ ডিঙিত দিব নালাগিছিলে নহয় জানো আৰু সেইকাৰণে তেওঁ তাৰ ফল ভোগ কৰিলে আৰু সমীক মুনিৰ পুত্ৰ শৃংগীয়ে তেওঁক অভিশাপ দিব লগা হ'ল কাহিনীটো বৰ সুন্দৰ নামষাৰ গাওঁতে আপোনালোকে কাহিনীটো অন্তৰত সোমাই ল'ব আৰু কাহিনীটো ভালকৈ জানি ল'ব দেই সুন্দৰ হৈছে আপোনালোকলৈ বহুত বহুত অভিনন্দন থাকিল কৃষ্ণ হ'ব কৃষ্ণ শংকৰ গুৰু হৰি ৰাম
হৰি ৰাম 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 কৃষ্ণ এ ৰাম শুনা শুনা সভাসদ কৰো আমি নিবেদন পৰীক্ষিত ৰাজাৰ কথা ইটো মহাভাগৱত পৰম অমৃত পদ চিন্তি পুণ্য লোভিবাহৰ বথা এ ৰাম চিন্তি পুণ্য লোভিবাহৰ বথা কৃষ্ণ মহামানী পৰীক্ষিতে ব্ৰহ্মশাপ পাইলে কৃষ্ণ নত আহি তক্ষকে দংখিলে এ ৰাম ৰাম মহামানী পৰীক্ষিতে ব্ৰহ্মশাপ পাইলে কৃষ্ণ সপ্তমদি নত
পালে সমিধান দেখিলে কয় এক মুনি কৰি আছে ধ্যান হৈছে হে ৰাম হেহি জনা ধ্যানৱন্ত সমি কম হন্ত আনন্দে আখিলা দেখি অভিমন্যু মধুৰ বচন কৃষ্ণ জলদান কৰি ৰাখা আমাৰ জীৱন ৰাম ৰাম মুনি কব লীলা ৰাজা এহি বুলি নম্ৰভাৱে মাতে বহু পৰ তথাপিতো মহাযোগী হলৰ চৰ হৈছে ৰাম তাক দেখি পৰীক্ষিত মহাক্ৰোধ ভৈলা এক মৃত সৰ্পনি গলে বান্ধি অভিশাপ দিলা সপ্তম দিনত তাক তক্ষকে দংশিলা ৰাম ৰাম
অপৰাধ বিনাশন তজু নামে নাৰায়ণ জানি নামে পখিলো হৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি ওচৰণে ৰাম মোক ৰক্ষা কৰি ওচৰণে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু ও হৰি ও ৰাম কৃষ্ণ কৃষ্ণ সন্মিলিত আধ্যাত্মিক শিল্পী সমাজ হয়নে হয় ছাৰ হয় কৃষ্ণ মই আপোনালোকৰ দলৰ প্ৰতিও কম হৈ আহিছে শুনি পাইছে মই কৈছোঁ পাইছোঁ পাইছোঁ অঁ অঁ ভাল হৈছে খালি আপুনি আইগৰাকী আপুনি যিহেতু এগৰাকী দলপতি আপুনি চাপৰিটো নাভিৰ ওপৰত মাৰক আপুনি তলত মাৰে হয়নে কিন্তু পালিবিলাকে ওপৰত মাৰি আছে আপুনি নাভিৰ ওপৰ অংশত মাৰক যিহেতু আমাৰ আধ্যাত্মিকটো ইয়াৰ পৰা সৃষ্টি হয় হয় ছাৰ আমাৰ নাভি তল অংশডোখৰ আমি এডোখৰ বেলেগ জেগা বুলি ভাবোঁ সেইকাৰণে আপুনি নাভিৰ ওপৰত চাপৰিটো মাৰিবলৈ শিকক বেয়া নাপাব নাপাওঁ নাপাওঁ ছাৰ এনেকৈ শুধৰাই দিব লাগে মানে আমি প্ৰগ্ৰেম কৰিছোঁ যদিও শুধৰাই তেনেকৈ নাপাওঁ মানে হেৰিবোৰ হয় এনেকৈ কৈ দিলে ভাল ভুলখিনি লগালগ শুধৰাব পাৰি হয় আপুনি আপোনালোকৰ ভাল হৈছে পালি কম যদিও সকলোৱে সমানেই গাইছে ভাল হৈছে খুলীয়া বাপক সেৱা জনাইছোঁ ভাল হৈছে মই কিন্তু নেগেৰা বাপক কথা এষাৰ কওঁ মুচকুচা মুখ এৰিব লাগিব এনেকৈ নামলৈ আহিলে দেই আমি যিহেতু বৈকুণ্ঠ পাৰিষদত বহি আছোঁ এতিয়া হয়নে সেইকাৰণে এইবিলাক আমি এৰিব লাগিব বেয়া নাপাব দেই আগলৈ এইটো ভুল নকৰিব কৃষ্ণ 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 সন্মিলিত আধ্যাত্মিক শিল্পী সমাজ আপোনালোকলৈ আমাৰ মৰম আৰু স্নেহ যাচিছোঁ কৃষ্ণ আমাতকৈ বহুত সৰু আপোনালোক মই এটা কথাই কওঁ আপোনালোকে এনে দলটোত আৰু কেইগৰাকীমান আছিলে নেকি আছিলে আছিলে আজি চাগে আহিব নোৱাৰিলে ন আহিব নোৱাৰিলে মহিলাসকলৰ অকণমান দিগদাৰ হয় বাৰু তথাপি প্ৰগ্ৰেমটো মানে পটককৈ লয় অঁ আগৰ পৰা মানে সিদ্ধান্ত নাছিলে নাছিলে কিন্তু মানুহখিনি সৰহ হ'লে নামষাৰ সুন্দৰকৈ মানে উঠি যায় এতিয়া বৰ কষ্ট কৰিবলগীয়া হৈছে 5গৰাকী আয়ে সেয়েহেতু মানে দলৰ মানুহখিনিক অকণমান মানে সৰহকৈ সজাই লৈ অনুশীলন কৰিলে বেছি ভাল হয় মহিলা যিহেতু অকণমান কেইগৰাকীমান সৰহকৈ ল'ব লাগে মানে কাৰোবাৰ সুবিধা থাকেই নহয় জানো ভাল হৈছে খালি মই এটা কথা সুধিব বিচাৰিছোঁ আপোনালোকে বৰ সুন্দৰ নাম এষাৰ পৰিৱেশন কৰিলে এষাৰ নাম আগতে আমি শুনা নাই কি নাম গাইছে পৰীক্ষিতৰ ব্ৰহ্মসাপ নহয় জানো পৰীক্ষিত ৰজা এনেই কোন আছিলে বাৰু মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ পৰীক্ষিত ৰজা কোন আছিলে বাৰু তেওঁক আমি কোন বুলি ক'লে চিনি পাম কওকচোন আপোনাৰ কিন্তু নামত ওলাই গৈছে নামৰ পদত ওলাই গৈছে কওক নামত গাই গৈছে কিন্তু সুধিলে অকণমান দিগদাৰ হয় ন হয় বাইদেউ প্ৰথম ঘোষাৰ পদতে আছিলে কোন আছিলে প্ৰথম ঘোষাৰ পদটো অকণমান এনেই গাওকচোন কথাৰ আকাৰে গাওক হস্তিনাৰৰ ৰাজা মহামানী পৰীক্ষিত তাৰপিছত হস্তিনাৰৰ ৰাজা মহামানী পৰীক্ষিত যত মানে কৰ্ম কৰে মাত্ৰ প্ৰজাহিত আৰু পাছত একদিনা মহাৰাজা মৃগয়াক যায় বৰ তৃষ্ণাত পুৰকৈলা অৰণ্যক পায় মানে প্ৰথমখিনি ঘোষাৰ সেইখিনি পদ আছিলে নহয় জানো কিন্তু মই ভাবিছোঁ পৰীক্ষিত কোন আছিলে অৰ্জুনৰ কোন নাতিনীয়েক নহয় নাতিনী হ'লে স্ত্ৰীলিংগ হ'ব অৰ্জুনৰ নাতি পৰীক্ষিত ৰজা তেওঁ এজন ধৰ্মপৰ আছিলে ধাৰ্মিক আছিলে কিন্তু তেওঁৰ মানে বেয়া দিন অহাত তেওঁ সেই মৰা সৰ্পটো নি পেলাই মুনিৰ ডিঙিত দিব নালাগিছিলে নহয় জানো আৰু সেইকাৰণে তেওঁ তাৰ ফল ভোগ কৰিলে আৰু সমীক মুনিৰ পুত্ৰ শৃংগীয়ে তেওঁক অভিশাপ দিব লগা হ'ল কাহিনীটো বৰ সুন্দৰ নামষাৰ গাঁৱতে আপোনালোকে কাহিনীটো অন্তৰত সোমাই ল'ব আৰু কাহিনীটো ভালকৈ জানি ল'ব দেই সুন্দৰ হৈছে আপোনালোকলৈ বহুত বহুত অভিনন্দন থাকিল কৃষ্ণ কৃষ্ণ হ'ব
আমাৰ ভৰিটো পঠিবই পাৰে